শিৱায় নমঃ ওম শিৱায় নমঃ ওম শিৱায়। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, কেইটা কথা ক'ম। এতিয়া দুপৰীয়াৰ ভাত চাত খালোঁ। ভাত খাই ভাবিলোঁ যে ৰাতিপুৱাৰ পৰা কেইটামান ভিডিঅ' চালোঁ, আৰু ভিডিঅ'টো চাই যদি কথা কেইটামান নকওঁ তেতিয়াহ'লে মানে পেটৰ ভাতটো মোৰ হজম নহ'ব। কথা হ'ল, ধুনীয়া এজন আমাৰ অসমৰ অসমীয়া বোৱাৰীয়ে ইমান ধুনীয়া ধুনীয়া কথা কৈছে হিন্দুৰ ওপৰত, যে জয় শ্ৰীৰাম কিয় য'তে ত'তে ক'ব লাগে। এইটোতো ভাল কথা নহয়। জয় শ্ৰীৰাম মন্দিৰত, য'ত মন্দিৰ আছে পবিত্ৰ ঠাইত ক'ব লাগে। আজি দোকানে ৰাস্তাই ঘাটে জয় শ্ৰীৰাম ক'ব, এইটো ভাল নহয় ন। তেনেকুৱা ক'লে মই এতিয়া ক'ব বিচাৰোঁ, এই বোৱাৰীজনক দেখাত শুনাত বৰ ভাল বোৱাৰীজন, আৰু হয় কিছুমান যিটো কথা কৈছে সেইটো তেওঁৰ হয় জ্ঞান তেনেকুৱা হয়, যদিও লিখা পঢ়া কৰিছে, হিষ্ট্ৰী তেনেকুৱা পঢ়ি চোৱা নাই। আৰু হিষ্ট্ৰীটো পঢ়ি চালেইনো কি হ'ব। হিষ্ট্ৰীটো প্ৰকৃতি যিটো আমাৰ দেশখন স্বাধীনতা যে কৰিছিল, কি হৈছিল প্ৰথম, কি হোৱা নাই, সেইটোতো হিষ্ট্ৰীত নাইয়ে। এইটোতো কংগ্ৰেছে গোটেই বদলি কৰিহে দিছিল। এইকাৰণে সেই বোৱাৰীৰো ভুল নাই, কিয় তেওঁ বুজাত ভুল হৈছে। আচল কিতাপতেই নাই যেতিয়া আৰু বোৱাৰীনো কি ক'ব। মই বোৱাৰীজনক ক'ব বিচাৰোঁ যে ৰাতিপুৱাই যদি তুমি অসমৰে অসমীয়া বোৱাৰী, ইমান ধুনীয়া বোৱাৰী, যদি অসমত আছা আৰু যদি তুমি ক'ৰবাত সেই গাঁৱত আছা, হয় তোমাৰ অকল অসমীয়া মানুহে আছে, তাত হয় ইছলাম মানুহ নাই, তেতিয়াহ'লে বেলেগ কথা। কিন্তু এই যে অসমত যিমান ডাঙৰ ডাঙৰ টাউন আছে নহয়, এই টাউনত যিমান হিন্দু জাতি আছে, প্ৰথমে ৰাতিপুৱা যেতিয়া টোপনিৰ পৰা উঠে নহয়, তেতিয়া আল্লাৰ নামটো লৈহে উঠে। আল্লাৰ নাম লৈ প্ৰথম উঠিব, তাৰপিছতহে আমাৰ হিন্দু দেৱী দেৱতাৰ নামটো আমি লওঁ। বুজিছে? বোৱাৰীক কৈছোঁ, বুজিছানে বোৱাৰী? সেই চিন্তাটো কৰিছা কি কৰা নাই? যিয়ে মাইকত যে চিঞৰি চিঞৰি, এবাৰ ডিব্ৰুগড় মই দুবাৰ তিনিবাৰ গৈছিলোঁ, অকল ৰাতিপুৱা হোটেলতে আছিলোঁ, একদম এইফালে আল্লাহ সেইফালে আল্লাহ সেইফালে আল্লাহ চিঞৰিছে। এবাৰ মই ৰাঙাপাৰা ফালে গ'লোঁ, ষ্টেচনত প্লেটফৰ্মত আছিলোঁ, অকল ৰাতিপুৱা 4টা বজাৰ পৰা আল্লাহ আল্লাহ, মানে আমি আল্লাৰ নামটো লৈহে প্ৰথম উঠিব লাগিব। তেতিয়াহ'লে চোৱা বোৱাৰী, এই জয় শ্ৰীৰাম তেওঁলোকে গাইছে কি কাৰণে, তোমাক মই বুজাই দিওঁ। তেওঁলোকে ভাবিছে এইখিনি ব্যক্তিয়ে যে আমাৰ হিন্দু দিনৰ দিন তলফালে গৈ আছে, আৰু বেলেগ জাতিয়ে আমাৰ দেশখন আক্ৰমণ কৰিব বিচাৰিছে, আৰু আমাৰ হিন্দু জাতিত অকল বিভাজন, ধৰ্ম লৈ বিভাজন, জাতি ভাষা লৈ বিভাজন, আমি ধৰ্মটোক একতা কৰোঁ। এইকাৰণে য'তেই যায় তেওঁলোকে জয় শ্ৰীৰাম কৈ গৈ আছে। তাতে তুমি সেই কথাটো যে কৈছা যে য'তে ত'তে ক'ব নালাগে, এইটো ভুল ধাৰণা। আজি তোমাৰ ঘৰত মই যদি গৈ কওঁ যে প্ৰথমে জয় শ্ৰীৰাম, হয় সেই শ্ৰীকৃষ্ণ ভগৱান, তেতিয়াহ'লে তুমি মোক ভাল পাব লাগিব যে তেওঁ মোৰ এজন হিন্দু, প্ৰকৃতি মোৰ হিন্দু মানুহ, আৰু তুমি সেইটো যে বেয়া পাইছা, মানে তুমি তেতিয়াহ'লে সেই আজান শুনি তোমাৰ ভাল লাগে। কিয়, আমি ৰাতিপুৱা উঠিলেতো আজান, আকৌ চাবা দিনত 11টা বজাত আজান, আকৌ এই তোমাৰ এই কেইটা বজাত, 3টা বজাত আজান, আকৌ তোমাৰ 5টা বজাত আজান, আকৌ 7টা বজাত আজান। এই আজানবোৰ শুনি তোমাৰ ভাল লাগে, আৰু জয় শ্ৰীৰাম শুনি বেয়া লাগে। এইকাৰণে আমাৰ দেশটো, হিন্দু জাতিটো অধপতত গৈ আছে। কিয় গৈ আছে বুজিছানে? এই তুমি যে ক'লা, এতিয়া আৰু কোনোবাই ক'ব বিহাৰীৰ কথা, কোনোবাই ক'ব বেংগলীৰ কথা, কোনোবাই কৈ দিব মাওৰাৰীৰ কথা, কোনোবাই কৈ দিব নেপালীৰ কথা। এই এনেকুৱাই কৈ কৈ
মানে আমাৰ হিন্দু জাতিটোক দুৰ্বল বনাই আছে এই মোবাইলৰ যোগাযোগত, মানে ভিডিঅ' বনাই তে মই ক'ব বিচাৰোঁ, তোমালোকে যদি হিন্দু ধৰ্মটোকে ভালেই নোপোৱা, তেতিয়াহ'লে মই এটা চিন্তাধাৰা কৰি আছোঁ। মই কিন্তু সপোনত সাধু হৈছিলোঁ আৰু ধৰ্মৰ ক্ষেত্ৰত মই একো নাজানো, কিয় মোৰ লিখা পঢ়াও নাই আৰু মই সেই হিষ্ট্ৰীও নাজানো। এই কিছুমান কথা আমি সৰুত শুনিছিলোঁ যে আমাৰ বাবা যেতিয়া এই কাম চাম দুখীয়া মানুহটো কৰি মেলি আহে, তেতিয়া গধূলি যেতিয়া বহে বাবাৰ বয়সৰ লগৰীয়া আহে, তেতিয়া সেই যে আমাৰ বিভাজন যে হৈছিল, বোলে মহাত্মা নেহেৰু, এই বোলে নাথুৰাম ঘোষ, সুভাষ বসু কি কৰিছিল কৰা নাই, সেইবোৰ কথাই বেছি কৈছিল আমাৰ বাবাই। আৰু তেতিয়া আমি শুনি শুনি মানে জ্ঞানবোৰ কিছুমান পাইছিলোঁ। আৰু এতিয়া চাব পালোঁ যে এই হিষ্ট্ৰী চাই যে কথাবোৰতো আমাৰ বাবাই সত্য কথাই কৈছিলে, কিন্তু আমি তেতিয়া বুজিব পৰা নাছিলোঁ যে আমাৰ বাবাৰ কথা গোটেই সত্য আৰু এই কথাবোৰে এতিয়াও ওলাই আছে। তেতিয়াহ'লে চোৱা, মোৰ বাবা কিবা সেই চাইণ্টিষ্ট নাছিল আৰু সেই ইতিহাস পঢ়াও নাছিল, চকুত যিবোৰ দেখিছিল সেইবোৰ মনত ৰাখিছিল। আৰু আমি সৰু থকাতে আমি সেই যে বাবাৰ বন্ধু বান্ধৱ আহিলে যে পাতে, সেইবোৰ আমি ধৰ্মৰ বাণী এইখিনিয়ে শুনিছিলোঁ। আৰু শুনি আজি ক'ব বিচাৰোঁ যে হিন্দু জাতিটো এই ইছলাম জাতিয়ে নহয়, কচু কাটাবলৈ দিছিল, কচু যেনেকুৱা কাটিবলৈ মানে সময় নালাগে, এনেকুৱা হিন্দুক কচু কাটা দি এই নদীৰ যিটো আছে, নদীৰ পানীটো তেজ হৈ গৈছিল, মানে ৰঙা হৈ গৈছিল। তেতিয়া সেই হিন্দুবোৰ এই যে যেতিয়া দেশ বিভাজন হৈছে, এই ভাৰতত আহি আশ্ৰয় লৈছিল। কিন্তু গোটেই আছিল ভাৰতবৰ্ষ, পাকিস্তান বাংলাদেশটো ভাৰতবৰ্ষ আছিল। তেওঁলোকক মহাত্মা গান্ধী নেহেৰু দি দিলে, দেশ ছেপাৰেট কৰি দিলে, তেতিয়াইতো বিভাজন হৈ আহিছিল। এতিয়া হিন্দুবোৰ যদি আহিছে, তেতিয়াহ'লেতো নিজৰ হিন্দুস্থানতে আহিছিল। আৰু এতিয়া আমাৰ ভাৰতবৰ্ষত বহুত ষ্টেট আছে, প্ৰত্যেক ষ্টেটত হিন্দুবিলাক যাৰ অভাৱীয় হয়, কোনোবা টকা পইচা থকাও আছে, তেওঁলোকে বেপাৰ বাণিজ্যৰ কাৰণে আহিছে, দুখীয়া একো কাম কৰিব গৈ আছে, তাতেতো একো বেয়া কথা নহয়। বোলে যি জেগাত থাকিব তাৰ ভাষাটো একেবাৰেই শিকিব লাগিব, সেইটো নহয়। কথা হ'ল তেওঁ যদি নতুন আহিছে, তেওঁ আমাৰ ভাষাটো পটকৈ তেওঁ ক'ব নোৱাৰিব, লাহে লাহে শিকিব আৰু শিকিব লাগে। যোন জেগাত থাকে সেই ভাষাটো শিকা বহুত প্ৰয়োজন, কিয় তেতিয়াহ'লে আমাক কোনো ঠগিব নোৱাৰে, সেইটোহে কথা। আৰু যোনে নেকি ভাষা বহুত জানে, তাক কয় কি এজন বৰ জ্ঞানী, কিয় সি প্ৰত্যেক ভাষাই জানে, বুজিছা। ভাষা জানাটো ভাল কথা, চবেই জানিব লাগে। আমি যদি আজি ধৰা এই যে মই বেংগলী মানুহ, মই অকণমান বড়ো কথাও বুজি পাওঁ, হয় এক দুটা ক'বও জানো, হয় মিচিং ভাষা, আমি মিচিং সমাজত থকা মানুহ, মিচিং কথাও অলপ চলপ বুজোঁ, ক'বও জানো। আমি নিজৰ মাতৃভূমিৰ যিটো আমাৰ ভাষা অসমীয়া, হয় মই বেংগলী, অসমীয়া কৈ আছোঁ, যদি ভুল চুল হ'ব পাৰে ক্ষমাও কৰি দিব। তে মই অসমীয়াও ক'ব পাৰোঁ। আদি বস্তিত যেতিয়া আমি অৰুণাচলত আছিলোঁ, বিজনেছ কৰিছিলোঁ, আদি ভাষাও অলপ চলপ বুজোঁ, আদি কথাও ক'ব জানো, আৰু নেপালীও অলপ চলপ জানো, নেপালী ভাষাও বুজি পাওঁ। আদিবাসী আছে, তেওঁ কুলি বঙালী মানুহৰ কথাও অলপ বুজি পাওঁ, হয় এক দুটা ক'ব জানো। আৰু হিন্দীটোতো আছে, যিয়ে নহওক জানো, ৰাষ্ট্ৰীয় ভাষা, সেইটোও অলপ জানো। কিন্তু ইংলিছটো নাজানো। ইংলিছটো কিয় নাজানো, মই যে লিখা পঢ়াই নাই, এইকাৰণে ইংলিছটো নাজানো। আৰু মোৰ ইংলিছটো ইমান জানিবলৈ দৰকাৰো নাই, কিয় এই ইংলিছৰ নিয়মবোৰ উল্টা। কেলৈ সেই আমাৰ পূৰ্বপুৰুষৰ যিটো নীতি নিয়ম, বোলে ককা খুৰা, পেহী মাহী, এই দাদু, এইসব নাই, তাত অকল আংকুল আণ্টি, থেংক ইউ ভেৰি মাছ, এইবোৰ কথাই হয়তো। সেইকাৰণে মোৰ ইংলিছটো দৰকাৰ নাই, কেলৈ ইংলিছ পঢ়িলে নহয় আমাৰ পূৰ্বপুৰুষৰ যিটো ইতিহাসৰ নীতি নিয়ম শেষ হৈ যাব। কেলৈ সিহঁতি আগত যে নাম সুধিলে সেৱা জনাই নামটো কয়, সেইটোও নাথাকিব। কেলৈ ইংলিছ পঢ়াইতো তেনেকুৱা নিদিয়ে, নকয়। তে ইংলিছটো হ'ল বেলেগ, সেইটো হ'ল ইংৰাজৰ, সেইটো হ'ল ব্ৰিটিছৰ। তে
সেইটো মই নামানো। এই যে দেওবাৰ যে কয় দেওবাৰ বন্ধটোতো ভাৰতবৰ্ষৰ আমি যে থাকোঁ, দেওবাৰে কিবা পূজা আছে নেকি? দেওবাৰটো তেনেকুৱা ভগৱানৰ পূজা নাই, সূৰ্য ভগৱানক পূজা কৰে, মানুহ গা ধুই সূৰ্যক পানী দিয়ে, য'তেই গা ধুৱে তাতে পানী দিব পাৰে সূৰ্য ভগৱানৰ পৰা। তেতিয়া দেওবাৰ বন্ধ কাৰ? দেওবাৰ বন্ধটো হ'ল সেই ব্ৰিটিছ যেতিয়া আছিলে তেওঁলোকে যে গীৰ্জাত যাব লাগে দেওবাৰ, এইকাৰণে ব্ৰিটিছৰ বন্ধ হ'ল দেওবাৰ। আৰু মই যদি ভাৰতীয় আৰু মই যদি হিন্দু ধৰ্ম মানুহ, তেতিয়াহ'লে মোৰ কাৰণে সোমবাৰ বন্ধ দিব লাগিব। সোমবাৰ বন্ধ দিলে তেতিয়া মোৰ শিৱ বাবাৰ পূজা, আই মাতৃ ভাই ভনী যোনেই আছে চাকৰিয়াল তাকৰিয়াল তেওঁলোকে বাবাক গৈ সেৱা কৰি আহিব পাৰিব, হয়নে? তেতিয়াহ'লে সেই যে ইংলিছ পঢ়াটো মোৰ নালাগেও বুলি ভাবোঁ। হিন্দীটো থাকক, হিন্দীটো ৰাষ্ট্ৰীয় ভাষা, আমি য'ত গ'লেও আমাৰ হিন্দী ভাষাটো লাগিব। আৰু মই য'ত জন্ম হৈছোঁ সেইটো মোৰ মাতৃভাষা। মই যদি অসমত জন্ম হৈছোঁ মোৰ মাতৃভাষা অসমীয়া, আৰু মই অসমীয়া কথাটো মোৰ একেবাৰেই প্ৰয়োজন বুলি ভাবোঁ। আৰু যোনে নেকি নতুনকৈ আহিছে, হয় ময়ে আজি কোনোবা ঠাইত গ'লোঁ, তেতিয়া সেই ভাষাটো শিকিবলৈ অলপ টাইম লাগিব, আৰু মই চেষ্টা কৰিব লাগিব তেওঁৰ ভাষা শিকিবলৈ। কিন্তু সেই বুলি তেওঁলোকক বিদেশী কৈ যদি হিন্দুৰ ভিতৰত আমি অত্যাচাৰ কৰোঁ, তেতিয়াহ'লে সেই আমাৰ যে এতিয়া বৰ্তমান 40% মানুহে এই আজান লৈ উঠে নহয়, আৰু যেদিনা 50% মানুহ যেদিনা আজান লৈ উঠিব সেইদিনা অসমত কোনো আৰু ধৰ্ম হিন্দু নাথাকিব। এইটো মই ক'লোঁ, এইটো মানে মোৰ বাণী। এইটো মোৰ বাবাই যে আগত কৈছিলে সেইবোৰ কথাই মই ভাবোঁ, আৰু আজিলৈকে এই বয়সত মই সেইবোৰেই চিন্তাধাৰা কৰিছিলোঁ যে আমাক কিয় তেওঁলোকে হিন্দু জাতিটোক তেওঁলোকে সদায় তলত ৰাখিব বিচাৰে, আৰু হিন্দু জাতিক শেষ কৰিব বিচাৰে, হিন্দুৰ ধৰ্মক শেষ কৰিব বিচাৰে। এই হ'ল ইছলাম জাতি। তেতিয়াহ'লে তোমালোকে এতিয়া আজান যেতিয়া দিয়ে তোমালোকৰ ভাল লাগিছে এই বোৱাৰীজনক, কিন্তু জয় শ্ৰীৰাম কৈছে কাৰণে তেওঁৰ বৰ দুখ লাগিছে। মই কওঁ যে আৰু অলপ তুমি হিষ্ট্ৰীটো চাবা। কালিয়ে মই এজনক সুধিছিলোঁ, আমাৰ অসমীয়া ব্যক্তি এজনে মোৰ ওচৰত আহিছিল, বাবা এই তেতিয়া ভালনে? বোলে ভাল। তেতিয়া মই ক'লোঁ দেশত যে এনেকুৱা হৈ আছে শুনিছানে? বোলে তেওঁৰ কথাবোৰ অলপ শুনি তেওঁ দেখোঁ মানে নাজানে অকণমান কেনেকুৱা তেওঁৰ লিখা পঢ়াও আছে। তেতিয়া মই এটা কথা সুধিছিলোঁ তেওঁক যে আপোনাক মই এটা কথা সুধোঁ, আপুনি যেতিয়া 8-9 বছৰৰ আছিল বয়স, তেতিয়া আপোনাৰ বাবাই কেতিয়াবা সেই পূৰ্বপুৰুষত যে কি হৈছিল হোৱা নাই সেইবোৰ কাহানী কেতিয়াবা শুনাইছিল নেকি? কয় নাই বাবা, আমাক কেতিয়াও শুনোৱা নাই। তেতিয়া মই ক'লোঁ এইকাৰণে আপুনি এই দেশৰ খবৰ নাজানে। কিতাপ চাই যদি দেশৰ খবৰ চাব যায় না, কিতাপত কংগ্ৰেছে চব উল্টা পুল্টা লিখিছে। কিয় উল্টা পুল্টা? এই যে ভাৰতৰ যে স্বাধীন কৰি যেতিয়া ইংৰাজক খেদি প্ৰথম ফ্লেগটো কোনে উঠাইছিল সেইটো চাই ল'বা যে কোনে উঠাইছিল। কিন্তু নেহেৰু হেতি আৰু মহাত্মা গান্ধী বুদ্ধি কৰিলে এই যে 47 চনত দেশ স্বাধীন হৈছে বুলি তেওঁলোকে কৈছে, কিন্তু নহয়, এই 43 চন নেকি তেতিয়াই ফ্লেগটো উঠাইছিল। সেইটো কোনে উঠাইছিল চাবা, মই যদি কওঁ আকৌ ভুল বুজাবুজি হ'ব। সেইজন হ'ল নেতাজী সুভাষ চন্দ্ৰ বসুৱে উঠাইছিল, আৰু উঠাব দিছিল বেলেগ এজন ব্যক্তিক যে তুমি উঠাও ফ্লেগটো লালকিল্লাত, মই নাগালেণ্ডত গৈ আছোঁ, আৰু তেওঁ নাগালেণ্ডত গৈ আছিল, বুজিছানে? তে এইবোৰ চব হিষ্ট্ৰী লুকাই দিছে কংগ্ৰেছে, আৰু কংগ্ৰেছৰ নতুন সেই মোগল ফুগল কি কোনে কি কৰিছে সেইবোৰে কিতাপত ভৰ্তি আছে চাবা। তেতিয়াহ'লে মই কওঁ যে যাৰ মা বাবাই পূৰ্বপুৰুষৰ কাহানীবোৰ ল'ৰা ছোৱালীক কৈছিল নহয়, কাৰোবাৰ লগত আলাপ আলোচনা কৰিছিল, তেতিয়া সেই যে ল'ৰা ছোৱালীবোৰ শুনিছিল তেওঁলোকৰ জ্ঞান অলপ আছে। আৰু কিতাপ পঢ়ি আহি সেই হিষ্ট্ৰীৰ জ্ঞানটো ইমানটো নাই। এতিয়া সেই বিজেপি চৰকাৰ আহিছে কাৰণে সেই পুৰণা হিষ্ট্ৰীবোৰ ওলাই আছে মোবাইল যুগত, আজি পাই আছা, হয় নিউজত পাই আছা। নহ'লে অত বছৰ কেতিয়াবা হিষ্ট্ৰীটো ওলাইছিলনে? ওলোৱা নাই। তে মই বহুতেই কথা কৈ দিলোঁ, হয় মোৰ ভুল বুজাবুজি হ'ব পাৰে। মই সকলো অসমৰ হিন্দু ৰাইজক মই ক'ব বিচাৰোঁ, মই এটা মূৰ্খ হৈ কৈছোঁ, হয় মোৰ ভুল হ'ব পাৰে, মোক ক্ষমা কৰি দিব। আৰু আপোনালোকে এই জাতিভেদ লৈ হিন্দু জাতিভেদ লৈ আপোনালোকে নমৰিব। যদি নাকি হিন্দু জাতিভেদ লৈ মৰে তেতিয়াহ'লে এদিন
নিজৰ আমাৰ এই অসমটো নাথাকিব, ধৰ্মটো নাথাকিব, আমাৰ জাতিটোৱে নাথাকিব, তেতিয়াহ'লে আমি কাক লৈ পিছত পূজা পাঠ কৰিম? আমাৰ যদি সমাজটোৱে নাথাকে, তেতিয়া হিন্দু জাতিটোক বিচাৰি বিচাৰি আনিহে ঘৰত পূজা কৰিব লাগিব। কেলে সেই তাত এটা হিন্দু, সেই তাত এটা হিন্দু, মানে এনেকুৱা হ'ব। কেলে বাকী শেষে হৈ যাব। তেতিয়াহ'লে বৰ দিগদাৰ হ'ব, কষ্ট হ'ব। এইকাৰণে হিন্দু জাতিক বচাওক, হিন্দু ধৰ্মক বচাওক, হিন্দু ল'ৰা ছোৱালীক বচাওক, তেতিয়াহ'লে আমাৰ ভাল হ'ব। আৰু যদি এইবোৰ মোবাইলত আবল তাবল নজনাকৈ কৈ থাকে, বকি থাকে, তেতিয়াহ'লে দেশটো অধপতত গুচি যাব। মই এইখিনি কৈ ৰাখোঁ। মোৰ ভুল হ'ব পাৰে, মোক ক্ষমা কৰিব নিজৰ সন্তান ভাবি। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শান্তি, ওম